নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই এই ভিডিঅ'টো বিশেষকৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত বনাইছোঁ, জাষ্ট ডিছকাশ্যনৰ কাৰণে, যাতে আপোনালোকৰ পৰামৰ্শ কিছু কমেণ্ট বক্সত পোৱা যায়। আৰু মই ধৰক যিখিনি গম পাইছোঁ সেই কথাখিনি মই এই ভিডিঅ'ৰ জৰিয়তে অৱগত কৰিব খুজিছোঁ আপোনালোকক। এতিয়া আমি সকলোৱে জানো এপ্ৰিলৰ 1 তাৰিখৰ পৰা যোৱাকালিৰ পৰা PGTৰ BTRৰ যিখিনি ৰেচিডেন্স কেণ্ডিডেট আছে তেখেতসকলৰ ভেৰিফিকেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈছে। তাৰ পাছত পৰ্যায়ক্ৰমে এইখিনিৰ পিছত নন BTRৰ হ'ব আৰু তেখেতসকলৰ হোৱাৰ পিছত গ্ৰেজুৱেট টিচাৰৰ হ'ব BTRৰখিনি। আকৌ নেক্সট BTRৰখিনি হোৱাৰ পিছত মে'ৰ হয়তো প্ৰথম সপ্তাহলৈকে হ'ব পাৰে নন BTRৰখিনি হ'ব গ্ৰেজুৱেট টিচাৰৰ। এইখিনি আমি সকলোৱে পাইছোঁ, নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাছিল। তথাপি মই কথাখিনি মানে প্ৰথমতে মই কৈ লৈছোঁ যে এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ওপৰত এতিয়া আমাৰ বহুতৰে এটা কণ্ট্ৰভাৰ্চি হৈ আছে, বিশেষকৈ এখন ফৰ্ম এখনক লৈ, মানে ডিক্লেৰেশ্যন এখনক লৈ। প্ৰথমতে এটা আছিলে কি মানে Annexure 1খন কি হ'ব তেনেকুৱা ধৰণৰ এটা বহুতে কুৱেশ্যন এটা কৰি আছিল। মই এটা ভিডিঅ' বনাইছিলোঁ। Annexure 1খন বিভিন্ন গ্ৰুপত পোৱা গৈছে, অলৰেডি শ্বেয়াৰ হৈছে, হয়তো আপোনালোক সকলোৱে পাইছে আৰু পাবই নিশ্চয়, কাৰণ যিহেতু এদিন ভেৰিফিকেশ্যন অলৰেডি হৈ গ'ল। এতিয়া কথাটো হ'ল আমি সঠিককৈ ক'ব নোৱাৰোঁ কোনসকলে ভেৰিফিকেশ্যন কৰিছে বা তেখেতসকল এই ছ'চিয়েল মাধ্যমত তেখেতসকল এক্টিভ হৈ আছে নে নাই নাজানো। আৰু সেই ভিডিঅ'টো বনালোঁ, কোনোবা যদি যোৱাকালি ভেৰিফিকেশ্যনত মানে উপস্থিত আছিলে তেখেতসকলৰ এক্সপিৰিয়েঞ্চ নিশ্চয় অৱগত কৰিব, কমেণ্ট ছেকশ্যনত এটা হ'লেও কমেণ্ট কৰিব। এতিয়া স্মল ফেমিলি নৰ্মছৰ যিখন এফিডেভিট বুলি লিখা আছে আমাৰ ইয়াতে Annexure 1খনত গ্ৰেজুৱেট টিচাৰৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ দুয়োটা ফৰ্মেটতে আছে। এতিয়া আমি সকলোৱে জানো অলৰেডি LP UPৰ ইয়াৰ লাষ্ট বাৰ যিবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছিলে তেতিয়া সকলোৱে এখন ফৰ্মেট এটা দিছিলে, ডিক্লেৰেশ্যন ফৰ্ম, আৰু এইখন বিভিন্ন গ্ৰুপত অলৰেডি শ্বেয়াৰ হৈ আছে, ফৰ্ম A বুলি। তাতে ডিক্লেৰেশ্যন দিব লাগে কেণ্ডিডেটৰ ছিগনেচাৰ থাকিব যে তেখেত স্মল ফেমিলি নৰ্মছৰ আণ্ডাৰত পৰে, বা আনমেৰিড হ'লেও অপশ্যন আছে, তাতে মেৰিড আনমেৰিড আছে। আৰু আমি সকলোৱে জানো APSCৰ দ্বাৰা কণ্ডাক্ট হোৱা যিকোনো জবৰ এক্সামৰ ক্ষেত্ৰত আমি এইখন মানে ফিল আপ কৰি দিব লাগে, ঠিক আছে। আৰু অলৰেডি বহুতে দিছে। এতিয়া কথাটো কি হ'ল, ইয়াতে অকণমান মানে অলপ কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হৈছে যে এফিডেভিট বুলি ক'লে বহুতে লয়াৰৰ আমাৰ উকিলৰ থ্ৰুৰে বহুতে বনাই লৈছে, য'ত 400-500 মানে হয়তো ঠাই অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে ফিজ। তেনেকৈ মই জনাত বহুতে বনাইছে এফিডেভিটখন স্মল ফেমিলি নৰ্মছ, যদিও তেখেতসকলে এইখনো পাইছে ফৰ্ম A ফৰ্মেটটো। এতিয়া বিভিন্ন ঠাইৰ পৰা যাব কোকৰাঝাৰলৈ, BTRৰ কথাটো কৈ আছোঁ মই, বহুত দূৰৰ পৰা যাব। এতিয়া বহুতৰ মনত এটা এনেকুৱা প্ৰশ্ন হৈ আছে যে এইখন নিনিলে মানে ৰিজেক্ট কৰিব নেকি, তেনেকুৱা ধৰণৰ এটা খেলি মেলি মনৰ সৃষ্টি হৈ আছে, বা দিনো আছে ধৰক কাৰোবাৰ এসপ্তাহ পিছত বনাওঁ নে নবনাওঁ। গতিকে মোৰ বোধেৰে মই ভাবোঁ যিসকলে যদি ভিডিঅ'টো চাই আছে অলৰেডি ভেৰিফিকেশ্যন হৈ গৈছে তেখেতসকলৰ 1 তাৰিখে, কাইণ্ডলি আপোনালোকে অলপ জনাব আপোনালোকৰ এই এক্সপিৰিয়েঞ্চ, বা আপোনালোকৰ এটা কমেণ্টৰ বিনিময়ত যদি বহুসকল প্ৰাৰ্থীৰ প্ৰব্লেমটো ছল্ভ হয় তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় কিবা এটা পুণ্য হ'ব মই ভাবোঁ, আৰু এইটো এটা মহান কাম হ'ব। গতিকে আপোনালোকে অলপ কমেণ্ট ছেকশ্যনত যদি ভিডিঅ'টো চাই কাইণ্ডলি অলপ টাইম খৰচ কৰি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু মোৰ এটা ব্যক্তিগত মতামত, যদিও এফিডেভিটৰ কথা কৈছে, যদি আপোনালোকে পাৰে বনাই ল'ব, সেইটো মই বনাব লাগে বুলি নকওঁ। আৰু নহ'লে ফৰ্মেট Aখন মুঠতে আপুনি ডিক্লেয়াৰ কৰিব লাগিব যে মই স্মল ফেমিলি নৰ্মছৰ আণ্ডাৰত পৰোঁ। গতিকে ফৰ্ম Aখন ফিল আপ কৰি দিলেও হ'ব লাগে, মোৰ এইটো ব্যক্তিগত মতামত সম্পূৰ্ণ। সেইকাৰণে কৈছোঁ মই যে যদি কোনোবাই জানে প্লিজ ছাজেশ্যনটো দিব কমেণ্ট ছেকশ্যনত। কাৰণ স্মল ফেমিলি যদি আপুনি জবত যদি পিছত মেৰিট লিষ্টত নাম আহে, নিশ্চয় আপোনাৰ যদি কিবা বিসংগতি থাকে আপুনি হয়তো নতুনকৈ দিব লগা হ'ব পাৰে। কিন্তু আপুনি এটা ভাল মাৰ্কছ পোৱাৰ পিছত সেইখনৰ কাৰণে ডাইৰেক্ট ৰিজেক্ট কৰাটো মই উচিত নহয় বুলি ভাবোঁ। কাৰণ যিহেতু আপুনি একেবাৰে নিদিলে বেলেগ কথা, আপুনি এটা ফৰ্মেটটো দিব, আৰু APSCৰ জবত যিহেতু
সেইখন ফৰ্মেটেৰে হয়। গতিকে PGTৰ ক্ষেত্ৰতো হ'ব লাগে বা GTৰ ক্ষেত্ৰতো হ'ব লাগে। গতিকে আপোনালোকে কি মতামত আগবঢ়ায় কমেণ্ট ছেকশ্যনত আগবঢ়াব। আৰু হয়তো কথাখিনি কওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে বা এক্সপ্লেনেশ্যন কৰাত ভুল ভ্ৰান্তি হ'ব পাৰে বা মোৰ ধাৰণাটো ভুলো হ'ব পাৰে। সেইখিনিৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আগতীয়াকৈ। আৰু কাইণ্ডলি মই ভিডিঅ'টো কৈছোঁৱে ডিছকাশ্যনৰ কাৰণে বনাইছোঁ। কাইণ্ডলি যিসকলৰ ভেৰিফিকেশ্যন হৈ গৈছে অকণমান আপোনালোকে এটা হ'লেও কমেণ্ট কৰিব বুলি আশা থাকিলে। মোৰ এটা কথা ক'বলৈ ৰৈ গ'ল আছাম GT/PGTৰ ক্ষেত্ৰত। আজি সকলোৱে অৱগত ৰণোজ পেগু ডাঙৰীয়া আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন আগত হ'ব আৰু তাৰপিছত আমাৰ ৰিজাল্ট ঘোষণা কৰিব, মানে মেৰিট লিষ্ট। এতিয়া ইয়াতে বহুতৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে BTADৰ দৰে হ'ব নেকি, মানে BTRৰ দৰে। মানে ইয়াতে কাৰণ অল কেণ্ডিডেটক মাতিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত। তাৰপিছত মেৰিট লিষ্ট ওলাব, নিশ্চয় 1:1কৈ ওলাব। এটা পষ্টৰ এগেইনষ্টে এজনে চিলেক্ট হ'ব, কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনতে জেনুইনখিনি ওলাই যাব। মানে জেনুইন মানে এইটো কোৱা নাই মই ভুৱা আছে বুলি কোৱা নাই, মানে যিসকল প্ৰাপ্য সেইটো কথাটো কৈছোঁ মই। যিসকলৰ মাৰ্কছ ভাল আছে তেখেতসকল ইয়াতে আহি যাব। এতিয়া অল আছামৰ ক্ষেত্ৰত মোৰ বোধেৰে ইমান কেণ্ডিডেট হৈছে GT/PGT মিলাই গোটেইখিনিকে হয়তো নামাতিব পাৰে ভেৰিফিকেশ্যনত। সেইটো আপোনালোকৰ ধাৰণাৰ সৈতে মিলিছেনে নাই আপোনালোকে জনাব। মোৰ বোধেৰে 1:2কৈ মানে মেৰিট লিষ্ট বনালে হয়তো তেখেতসকলৰ ভেৰিফিকেশ্যন এটা হ'ব পাৰে। তাৰপিছত ফাইনেল ৰিজাল্টটো দিয়াৰ কথা কৈছে নিশ্চয়। 1:1 এটা পষ্টৰ এগেইনষ্টে এটা কেণ্ডিডেট তেনেকৈ চিলেক্ট কৰিব পাৰে। কিন্তু যিটো কথা তেখেতে কৈছে কোনো ডিটেইলছত কোৱা নাই। গতিকে তেনেকুৱা এটা প্ৰশ্ন উদয় হোৱা স্বাভাৱিক সকলো কেণ্ডিডেটৰে মনত, কাৰণ যিহেতু BTRত বৰ্তমান চলি আছে, অল কেণ্ডিডেট আকৌ মাতিছে, পোৱা নোপোৱাৰ কথা নাই। ইয়াতে বহুতে নাপায়, বহুতেই বিভিন্ন চ'ৰ্চত মানে বিভিন্ন ছ'চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমৰ জৰিয়তে কমেণ্ট কৰি আছে আমি এনে যোৱাৰ দৰে হ'ব, ফুৰিব যোৱাৰ দৰে হ'ব কোকৰাঝাৰখন। কথাটো নোহোৱা নহয়, আৰু পষ্টৰ যিহেতু তাতে কোনো ডিটেইলছো নাই। কিন্তু অল আছামৰ ক্ষেত্ৰত তেনেকুৱা নহ'ব লাগে। যদিও শিক্ষামন্ত্ৰী মহোদয়ে কৈছে হয়তো 1:2 যদি বনায় মেৰিট লিষ্ট, তাতে নাম থকা সকলোকে হয়তো ভেৰিফিকেশ্যনত মাতিব পাৰে। তাৰপিছতে ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত ফাইনেল মেৰিট লিষ্টখন ওলাব পাৰে। গতিকে এই কথাটো মই অৱগত কৰাই থ'লোঁ, আৰু এইখিনি কথা আপোনালোকে জানে। তথাপি মই ডিছকাশ্যনৰ কাৰণে এই কথাখিনিও ক'লোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।